মুহূৰ্ত আগে বিশ্বনাথ চাৰিআলি যি আমবাৰী অঞ্চলৰ এঘৰ গৃহস্থৰ আচলতে এই সোফাত এটা ফেটি সাপ সোমাইছিলে আৰু তাৰপিছতে তেওঁলোকে বন বিভাগক খবৰ দিছিল আৰু ইতিমধ্যে বন্যপ্ৰাণী সংমণ্ডলৰ কৰ্মী অজয় আৰু নিৰঞ্জন ইয়াত এই স্থানত উপস্থিত হৈ অতি কৌশলেৰে বহু সময় ধৰি তেওঁলোকে আচলতে অভিযান চলাইছিল আৰু তাৰ পিছতহে আচলতে এই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এটা প্ৰকাণ্ড ফেটি সাপ আচলতে সোফাৰ তলত আচলতে ফাট আছিলে, এই ফাটেদি আচলতে সোফাৰ ভিতৰতে সোমাই পৰিছিল আৰু এক গৃহস্থ আছে। আপুনি কেতিয়া দেখিছিলে? এইটো মোৰ ভাগিনজন স্কুলৰ পৰা আহি যেতিয়া ঘৰত সোমাইছে তেতিয়া ঘৰৰ ভিতৰতে আছে, কুকুৰটো ভুকি আছে। তাৰপিছত এইটো আমি ৰেস্কিউ টিমক খবৰ দিলোঁ, খবৰ দিয়াৰ পিছত তেওঁলোক আহিলে। সাপটো আচলতে এটা বিষাক্ত সাপ যিমতে সোফাতে আছিল। এতিয়া কেনেকুৱা লাগিছে? নাই, এতিয়াতো ভাল লাগিছে, কিন্তু আৰু মানে এইটো আমিও ভাবোঁ যে আপোনালোকৰ সহায় সহযোগিতা যে আপোনালোকে ধৰি লৈ গ'ল, সেইটো আমাক আপোনালোকৰ প্ৰশংসনীয় বেপাৰ হৈছে। আৰু এয়া আছিলে যি গৃহস্থৰ এই বাসগৃহটোতে আচলতে কিছু মুহূৰ্তৰ আগতে এটা সোফাত আবদ্ধ হৈ পৰিছিল এটা ফেটি সাপ আৰু নিৰঞ্জন আৰু বন কৰ্মী অজয় আচলতে এই স্থানত উপস্থিত হৈ এই সাপটো উদ্ধাৰ কৰি আচলতে গৃহস্থক এই মুহূৰ্তত স্বস্তিৰ নিশ্বাস পেলাবলৈ দিছে। আৰু মই অজয় আছে, হয়, আচলতে এইটো ফেটি হয়, ফেটি সাপ হয়। এইটো ডাঙৰেই আছিল, যথেষ্ট ডাঙৰেই আছিলে। আমাক খবৰ দিয়াত আমি আহিলোঁ। যোৱাকালিও তাত এনেকৈ উদ্ধাৰ হৈছিলে, ইয়াৰ পৰা অকণমান দূৰত আৰু আজিও তাকে সেইটো জেগাত উদ্ধাৰ হ'ল। যোৱাকালিটো আচলতে যথেষ্ট ডাঙৰ, যোৱাকালিটো 22 বছৰ হৈ গৈছে তাৰ, মানে বয়স অনুযায়ী যথেষ্ট ডাঙৰ। এইটো খুব বেছি 10 বছৰ 11 বছৰমান হৈছে, তথাপিও ডাঙৰ, যথেষ্ট ডাঙৰ। সোফাৰ ভিতৰত সোমাই আছিলে, বহু সময় লাগিল কষ্ট কৰি উদ্ধাৰ কৰিলোঁ। আমাৰ নিৰঞ্জন মানে যথেষ্টখিনি কষ্ট কৰিছে, তাক উদ্ধাৰ কৰা হ'ল। আৰু নিৰঞ্জন, এইটো আজিৰ দিনটোৰ আজি তৃতীয়টো সাপ হয়। গতিকে কেনেকুৱা? আগতে বিশ্বনাথ চাৰিআলিতে ধৰি গৈছিলোঁ, আপোনাৰ 2 ঘণ্টামান আগতে। ইয়াৰ পৰা আগত চতিয়াত ধৰিলোঁ, এতিয়া আকৌ বিশ্বনাথ চাৰিআলিত আকৌ আহি পেলাই এইটো আপোনাৰ ফেটি হয়। যোৱাকালি ধৰিছিলোঁ ফেটি এটা, এইটো ফেটি হয়, প্ৰায় ডাঙৰ সাপে আৰু এইটো 4 ফুটমান হ'ব। এইটো ধন্যবাদ জনাইছোঁ। আচলতে এই দুয়োগৰাকীৰ সহযোগত কিছু মুহূৰ্তৰ আগে এই স্থানৰ পৰা এটা প্ৰকাণ্ড ফেটি সাপ উদ্ধাৰ কৰা হৈছে। এই বাসগৃহটোৰ এটা সোফাত আচলতে সাপটোৱে আশ্ৰয় লৈছিল আৰু মুহূৰ্তৰ এক পৰিৱেশ।